ডিয়ার স্টুডেন্ট, সো আজ আমি শিকিম সংখ্যাৰ বিষয়ে। সো আমি প্ৰথমে চাই আছোঁ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আছে পূৰ্ণ সংখ্যা, গোটেইকেইটা আমি ডিফিনিশ্যনটো আজি শিকিম। প্ৰথমে আমি শিকিম সংখ্যা কাক কয়। সংখ্যা হৈছে আমি গণনাৰ বাবে ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীকবোৰক সংখ্যা বোলে। যেনে 1 2 3 4 5 ... আদি যিমানবোৰ আছে সেই সকলোবিলাকে কি বুলি কোৱা সংখ্যা। কাৰণ আমি কি কৰোঁ, আমি এইবিলাক প্ৰতীক ব্যৱহাৰ কৰোঁ নে নাই? এইবিলাক কি হয়, চিহ্ন হয় নে নাই? এইবিলাক কি হয়, চিহ্ন। এইটো কি হয়, চিহ্ন হয়। এইটো চিহ্ন হয় নে নাই? এইবিলাক কি হয়, 1 2 3 4 ... আদি এইবিলাক কি হয়, চিহ্ন হয়। চ' এইবিলাক চিহ্ন আমি কি কৰোঁ, গণনাৰ বাবে ব্যৱহাৰ কৰোঁ, আৰু এইবোৰক কি বুলি কোৱা হয়, সংখ্যা বুলি কোৱা হয়। তাৰপিছত আহে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কোনবিলাক? স্বাভাৱিক সংখ্যা হৈছে আমি গণনাৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। যেনে 1 2 3 4 5 6 7 8 9 আদি যিমান লৈ যাব পাৰে সিমান লৈ ইনফাইনাইটলি। গণনাৰ বাবে ব্যৱহাৰটো আমি এইবিলাকেই কৰোঁ, হয় নে নাই? এইবিলাকেই সংখ্যা ব্যৱহাৰ কৰোঁ। গতিকে এইবোৰক কি বুলি কোৱা, স্বাভাৱিক সংখ্যা। আকৌ আহিল পূৰ্ণ সংখ্যা। পূৰ্ণ মানে কি বুজায়? সম্পূৰ্ণ মানে সকলোবিলাক, হয় নে নাই? পূৰ্ণ মানে কি, পূৰ্ণ। চাবা, সম্পূৰ্ণ থকা পূৰ্ণ সংখ্যা কাক কয়? শূন্যক ধৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। যেনে 0 1 2 3 4 5 6 7 8 9 ... মানে জিৰোৰ লগত জিৰো দি সেই সংখ্যা সম্পূৰ্ণ হয় নে নাই? এই জিৰোৰ আগত কিবা আছে নাই? 0 1 2 3 4 5 6 7 8 9 যিমান লৈ যাব পাৰে এই গোটেইবিলাক কি বুলি কোৱা হয়, পূৰ্ণ সংখ্যা। এতিয়া আমি আকৌ শিকিম কি, অখণ্ড সংখ্যা কাক কয়? যিবিলাক সংখ্যা ভগ্নাংশত নাথাকে সেই সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে। যেনে 1 2 3 4 ... -1 -2 -3 -4 ... যিমান লৈ যাব পাৰে। অখণ্ড সংখ্যা কোনবিলাক নহয়? যেনে 1/2 4/3 5/6 4/9 এইবিলাক কি হয়, অখণ্ড সংখ্যা হয়। অখণ্ড সংখ্যা নহয়, অখণ্ড সংখ্যা নহয়। তাৰপিছত আহিল যুগ্ম সংখ্যা কয়, এইটোতো একেবাৰে সহজ, ক্লাছ 1 2 3 পাই আহিছা। যুগ্ম সংখ্যা, যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰক কি বুলি কোৱা হয়, যুগ্ম সংখ্যা বুলি কোৱা হয়। যেনে 2 4 6 8 10 12 14 ইত্যাদি এইবিলাকক কি বুলি কোৱা হয়, যুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যা, যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব নোৱাৰি সেই সংখ্যাবোৰক কি, অযুগ্ম সংখ্যা বোলে। যেনে 3 5 7 9 11 13 পাৰো জানো? নোৱাৰি ন? সেইকাৰণে ইহঁতক কি বুলি কোৱা, অযুগ্ম সংখ্যা। তাৰপিছত চাবা মৌলিক সংখ্যা। যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 2টা সেই সংখ্যাবোৰক কি বুলি কয়, মৌলিক সংখ্যা। বা এনেকৈ দিব পাৰোঁ, যি সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাক কি, মৌলিক সংখ্যা বুলি কয়। মতলব বুজি পাইছা নে নাই? মানে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ 2টাই থাকে, 1 আৰু সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাক কি বুলি কোৱা, মৌলিক সংখ্যা। মতলব যদি আমি কথা কব, উদাহরণ হিসেবে सच्चा लाभ, मैं और तुम, तुम्हारे सिवा मेरे कुछ नहीं है, तुम ही मेरे सब कुछ हो। কোৱা, বুজি পাইছানে নাই? বুজি নাপালে কমেণ্ট কৰি জনাবাচোন, মৌলিক সংখ্যা বুজাই দিম আকৌ। এতিয়া আকৌ চোৱা যৌগিক সংখ্যা। যিবোৰ সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি সেই সংখ্যাবোৰক কি, যৌগিক সংখ্যা বুলি কোৱা। যেনে 4 6 7 8 9 সৰি 4 6 8 10 11 11টো মৌলিক সংখ্যা হয় দেই। 12 14 16 18 20 22 24 ইত্যাদিবোৰ কি হয়, যৌগিক সংখ্যা হয়।